কাৰ লগতে অসম চুক্তিখন নক্সাত কৰিছে কা জাতি তাৰ লগে লগে আকৌ 2024 লৈকে নাগৰিকত্ব দিয়া যিটো ব্যৱস্থা বিজেপিয়ে কৰিছে তাৰমানে সেইখিনি বিদেশী বুজাও আমি ল'ব লাগিব আকৌ এতিয়া এছআইৰ জৰিয়তে তেওঁলোকে যিটো ষড়যন্ত্ৰ কৰিছে ইলেকশ্যন কমিশ্যনক ব্যৱহাৰ কৰি তাৰমানে অসমত মানে আমদানি কৰি তেওঁলোকে ভোটদান কৰিব ভোটদান কৰাৰ পাছত তেওঁলোকে চৰকাৰ পাতিব বিচাৰিছে সেই ষড়যন্ত্ৰ আমি কেতিয়াও হ'ব লাগিব গতিকে অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ যিটো মৌলিক অধিকাৰ বিশেষকৈ নাগৰিকত্বৰ যিটো মৌলিক অধিকাৰ ভোটাধিকাৰ সেই ভোটাৰ দিয়া প্ৰকাৰৰ কোনো ধৰণৰ আমাৰ অধিকাৰ নাইকিয়া হৈ যাব গতিকে এটা গণতন্ত্ৰক নিষেধ কৰিব বিচৰা হৈছে আমাৰ ভোটাধিকাৰটো নিষেধ কৰিব বিচৰা হৈছে আমাৰ খিলঞ্জীয়া মানুহ বা অসমীয়া মানুহ যিসকল অসমত বসবাস কৰি আছে দীৰ্ঘদিন ধৰি যিসকল ভাৰতীয় নাগৰিক তেওঁলোকৰ গোটেই ভোটাধিকাৰ যিটো মৌলিক অধিকাৰ তেওঁ নস্যাৎ কৰি তেওঁলোকে বহিৰাগত বা বাহিৰৰ পৰা তেওঁলোকে ভোটাৰ আমদানি কৰিব আৰু নিৰ্বাচন জিকা প্ৰক্ৰিয়া আৰম্ভ কৰিব এইকাৰণে আমি কোনো কাৰণে এই বিষয়টো আমি মানি ল'ব নোৱাৰো তাৰ কাৰণে তীব্ৰ আমি বিৰোধিতা কৰিছো আৰু বিৰোধিতা কৰি যাম আৰু অসমৰ জনসাধাৰণকো সজাগ কৰিবলৈ কাৰণে আমি আহ্বান জনাইছো যাতে এই ক্ষেত্ৰত কোনো কাৰণে নিজৰ অধিকাৰ ভোটাধিকাৰ আৰু নিজৰ অসমক ৰক্ষা কৰাৰ স্বাৰ্থত এই যি কাম কৰিবলৈ বিচাৰিছে এছআইৰ জৰিয়তে ইলেকশ্যন কমিশ্যন আৰু বিজেপি ছত্ৰছায়া থাকি যিটো কাম কৰিব বিচাৰে তাক যাতে সকলোৱে তাৰ বিৰোধ কৰিবলৈ কাৰণে আমি আহ্বান না এই চক্ৰান্তটো এই চক্ৰান্তটো চাওক প্ৰথম কথাটো হ'ল গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটোত সন্দেহৰ আৱৰ্তত বহুকেইটা বিষয় সন্দেহৰ আৱৰ্তত আছে এই সম্পৰ্কত ইনফেক্ট মই 2011 চন মানতে মই হাইকোৰ্টৰ এখন মই নিজে পিআইএল কৰিছিলোঁ সুব্ৰমণিয়ম স্বামী এখন কৰিছিল সুপ্ৰিম কোৰ্টত ফাইনেলি ভিভিপেট ব্যৱস্থাটো সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যনত ইলেকশ্যন কমিশ্যনে কাৰেক্টিভ মেজাৰ হিচাপে ভিভিপেট চিষ্টেমটো ইন্ট্ৰডিউচ কৰিছিল যে ভোট দিয়া ভোটাৰজনে জানিব তেওঁ কাক ভোট দিছে স্লিপ এখন ভিভিপেট মেচিনত পৰে আৰু যদি প্ৰয়োজন হয় তেতিয়াহ'লে সেই ভিভিপেট স্লিপখিনিও কাউণ্ট কৰিব পাৰে সেইটো সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যন আছিল বা তাৰ কাৰেক্টিভ মেজাৰ ইলেকশ্যন কমিশ্যনে সেইখিনি ব্যৱস্থা লোৱা বুলি জানিব দিছিল কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল যে সেই কথাবোৰ লোকেলি জিলা প্ৰশাসনে বা নিৰ্বাচনী বিষয়াসকলে সেইটো ফলো নকৰে কোনোবাই যদি কোৱাত কয় যে ভিভিপেট কাউণ্ট কৰিব লাগে বুলি তেওঁলোকে তাত 10টা বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই এভইড কৰিবলৈ চেষ্টা কৰে গতিকে আমি এই সম্পৰ্কত এবাৰ খুব কঠোৰভাৱে এইটো মেইনটেইন কৰিম যে অচিনাকি ভোটাৰে ভোট দিব নোৱাৰিব আমি সকলো দিশতে মই দৃষ্টি ৰাখিম সন্দেহ হ'লে ভিভিপেট কাউণ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেইটো ক্ষেত্ৰত আমি ইলেকশ্যন কমিশ্যনক আমি হেঁচা প্ৰয়োগ কৰিম গতিকে এই সম্পৰ্কত চাওঁ আমি বিশেষজ্ঞসকলৰ কথা বতৰা পাতিম কি ধৰণে বাধা দিব পাৰে মুঠতে এই ষড়যন্ত্ৰটো বাধা দিবৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলাম নিশ্চিতভাৱে যে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপিয়ে বা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব জানে যে আজিৰ দিনটোত অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ৰাইজ বিজেপিৰ লগত নাই গতিকে নিৰ্বাচনত অসমৰ অসমীয়া মানুহৰ খিলঞ্জীয়া অসমীয়া মানুহৰ ভোটেৰে বিজেপিয়ে চৰকাৰ কৰিব নোৱাৰিম বুলি তেওঁলোকৰ বদ্ধমূল ধাৰণা এটা জন্ম হৈছে যাৰ ফলত তেওঁলোকে নিজৰ সুবিধাৰ্থে নিজৰ জনসমৰ্থন থকা উত্তৰ প্ৰদেশ বিহাৰ ৰাজস্থান মধ্য অন্যান্য ৰাজ্যৰ পৰা তেওঁলোকে ভুৱা ভোটাৰ ইয়ালৈ আনিব ইয়াৰ ভোটাৰ তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিব কা আনাৰ পাছত এতিয়া মোটামুটি কা আৰু এই শেহতীয়াভাৱে মোটামুটি 50 বছৰৰ বোজা জাপি দিয়া এটা ষড়যন্ত্ৰ কৰিছে কা লগতে অসম চুক্তিখন নক্সাত কৰিছে কা জাতি তাৰ লগে লগে আকৌ 2024 লৈকে নাগৰিকত্ব দিয়া যিটো ব্যৱস্থা বিজেপিয়ে কৰিছে তাৰমানে সেইখিনি বিদেশী বুজাও আমি ল'ব লাগিব আকৌ এতিয়া এছআইৰ জৰিয়তে তেওঁলোকে যিটো ষড়যন্ত্ৰ কৰিছে ইলেকশ্যন কমিশ্যনক ব্যৱহাৰ কৰি তাৰমানে অসমত আমদানি কৰি তেওঁলোকে ভোটদান কৰিব ভোটদান কৰাৰ পাছত তেওঁলোকে চৰকাৰ পাতিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত